ৰ'ব ৰ'ব কথা এটা শুনি লওক। গ্ৰেট খালি আহিল অসম আৰু অসমত আহি তেওঁ বান সাহায্য বিতৰণ কৰিলে। যিবিলাক মানুহে বানৰ সমস্যাত ঘৰ দুৱাৰ বাৰী পোহনীয়া জীৱ জন্তু সকলোবোৰ মানে হেৰুৱালে, তেওঁলোকক অসমত আহি পেলাই অকমান দেখা দিলে আৰু যিমান পাৰে নিজৰ ফালৰ পৰা অকমান সহায় আগবঢ়ালে। সেইটো বহুত ডাঙৰ কথা আমাৰ কাৰণে, আমাৰ অসমৰ কাৰণে, যে তেওঁ আহিছে হিমাচল প্ৰদেশ জিলা চিৰমৌৰ গাঁও ধিৰাইনাৰ পৰা আহিছে। ধেমালি নেকি, কিমান দূৰ আছে, নিজৰ গাড়ী লৈ আহিছে। ভাবক, টিম আৰু গাড়ী লৈ, নিজৰ টিমৰ লগত নিজে গাড়ী লৈ আহিছে, কিমান এটা গৌৰৱৰ কথা হয়। গতিকে খুব ভাল লাগিলে আহিলে তেওঁ আৰু মানুহক সহায় কৰিছে। ग्रेट खाली কৈছে যে মোৰ ফালৰ পৰা जीवन হৈছে মই দিছো। গতিকে जब मैंने इनको फोन किया था कि सर ऐसा ऐसा आपका सपोर्ट चाहिए, सर ने बोला मैं आ रहा हूं। मैंने इनसे एक वर्ड पूछा कि सर कुछ कॉमर्शियल, तो सर ने बोला कि कुलदीप सोचने की बात है कि जहां मुझे देना चाहिए वहां मैं मांगूंगा तो कितनी छोटी बात होगी। मैंने कहा बिल्कुल ठीक बात है। तो बोले एक काम करना, मेरी तरफ से 5 लाख रुपए और आसाम में डालना, जो दे रहे हो साथ मैं भी खड़ा हो रहा हूं। ডাঙৰ ডাঙৰ সেলিব্ৰিটিক মানে ইনভাইট কৰিছে যে তেওঁলোক আহক আৰু আমাৰ অসমৰ পৰিস্থিতি চাওক, কেনেকা বানে কেনেকা মানুহৰ ঘৰ দুৱাৰ উটুৱাই নিলে, মানুহ কিমান সমস্যাত ভুগি আছে, তেওঁলোকক অকমান হেল্প কৰক বুলি তেওঁলোকক ইনভাইট জনাইছে। नमस्कार, सत श्री अकाल। और बहुत दुख हुआ है कि जो यहाँ पर जो बाढ़ आया है, बहुत लोग पीड़ित हुए हैं और जो लोग एनजीओ सपोर्ट कर रही है उनका मैं बहुत बहुत धन्यवाद करता हूँ। जिन लोगों ने, हिंदुस्तान की जनता ने आप लोगों को, हमारे को स्टार बनाया है, तो सब लोग आज उन पे आफत आई है। और जितने भी सेलिब्रिटी है, चाहे 1 दिन के लिए आए, चाहे 2 दिन के लिए आए, 1 घंटे के लिए आए, लेकिन आओ जरूर और शहर से बाहर निकलिए। और यहाँ पर देखिए कि कितना एक बुरा हाल हुआ है लोगों का। मैं बस यही बताना चाहूँगा। और यहाँ के बड़ा अच्छा लग रहा है मेरे को। कितने दिन के लिए आए हैं? मैं 2 दिन के लिए आया मैं। গতিকে সেইটো খুব ভাল লাগিলে কথাটো যে তেওঁ গোটেই মানে আৰু সোশ্যাল মিডিয়া বহুত ইম্পৰ্টেন্ট হয়। সোশ্যাল মিডিয়াৰ যোগেদি তেওঁ আহিলে ন, সোশ্যাল মিডিয়াৰ বহুত পাৱাৰ আছে। और मीडिया का भी, क्योंकि मीडिया का बहुत बड़ा एक रोल होता है कि जो एक कहीं भी हमारे हिंदुस्तान पे कोई आपदा आती है तो मीडिया ही मतलब हर कोने कोने तक बात पहुंचाते हैं। মানুহে কি দিয়া নাই, খাবলৈ বস্তু দিছে, পালেং দিছে, ঘৰো বনাই দিছে, আনকি সকলো বস্তু দিছে। কাৰণ সোশ্যাল মিডিয়াৰ যোগেদি স্মাৰ্টফোন বহুত ইম্পৰ্টেণ্ট বস্তু হয়, কিন্তু মানুহে নাজানে ইউজ কেনেকৈ কৰিব লাগে। গতিকে যিবিলাকে ইউটিউবাৰ হয় তেওঁলোকক বহুত বহুত ধন্যবাদ, কাৰণ তেওঁলোকৰ ভিডিঅ'বোৰ বহুত বনাইছে কাৰণে মানুহ ওচৰলৈ গৈছে ভিডিঅ'টো আৰু মানুহে চাইছে, দেখিছে যে অসমৰ কিছুমান জিলাৰ যেনে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট, এই 3টা জিলাত বহুত বেয়াকৈ মানে পৰিস্থিতি বেয়া হৈছিল ন। সেইকাৰণে মানুহে যে বহুত বেয়া পৰিস্থিতি হৈছে ন, সেইকাৰণে মানুহে কি কৰিলে, ভিডিঅ' বনাবলৈ ল'লে। আনক দেখি আকৌ মানুহ দুটা আহিলে হেল্প কৰিবলৈ, সেইজনক দেখি আকৌ আহি হেল্প কৰিবলৈ। তো এনেকুৱা মানে বৃদ্ধি হৈ গৈ এটা বহুত মানুহ এটা হেল্প কৰিবলৈ আগবাঢ়িছে কথাষাৰ। তো ভাল লাগিলে, এনেকুৱা হেল্প কৰিব লাগে। যে মানুহে মানুহক হেল্প নকৰে তো কোনে কৰিব। খালিয়ে কৈছে যে অসমৰ পিঠা খাই আৰু এবাৰ মই আণ্ডাৰটেকাৰক মই আকৌ এবাৰ হৰুৱাম। पिठा खाया है ना मैंने, बहुत ताकत आ गई है। अब अंडरटेकर को ना एक बार और हराऊंगा। पिठा কথাষাৰ শুনি ভাল লাগিলে যে অসমৰ পিঠা খাই তেওঁ তেনেকুৱা কৈছে। কিন্তু কথাটো অকণ জমনি লাগিল, কিন্তু ভাল লাগিল কথাষাৰ যে কৈছে যে অসমৰ পিঠা খাই এবাৰ আণ্ডাৰটেকাৰক আৰু এবাৰ হৰুৱাম।